এটা আমি ধুনীয়াকৈ বনাই দিছোঁ যিহেতু আমাৰ গেজলৈ আহিছে আজি হাজৰিকা অঞ্চললৈ অসমৰে ভাৰতৰ চিনাকি আমাৰ মহেন্দ্ৰ হাজৰিকা ককাইদেউ আহিছে স্বাগতম জনালোঁ আপোনাক স্বাগতম তোমাৰ হেৰিবিলাক দেখি থাকোঁ মই তোমাৰ এই যে মেকানিকেল লাইনৰ ইমানটো তোমাৰ দক্ষতা আছে ইমানটো স্কিল তোমাৰ দক্ষতা তোমাৰ যিটো উৎপত্তি আছে এইটো মই তোমাৰ চাওঁ কিবা এই ছ'চিয়েল মিডিয়াত এনেকৈ চাওঁ সোণৰ অসম বুলি পেজ এটা আছে সোণৰ অসম পেজত মই তোমাক পাই গ'লোঁ মোৰ ভাল লাগিল আৰু মোৰো সমস্যাটো তোমাৰ ওচৰত পালে এইটো বৰ ভাল কথা এই তোমাক মানুহে মৰম কৰক তাই কাম কৰি যোৱা আৰু এডাল আপোনাৰ মডিফাই কৰি দিব মডিফাই এতিয়াতো একদম মানে অৰিজিনেলতকৈ ভাল হ'ল নেকি অৰিজিনেলতকৈ বেছি ভাল হ'ল আৰু মানে কম খৰচতে তুমি একেবাৰে মানে ক'বলগীয়া পেলনীয়া বুলি ক'ব লাগিব পেলনীয়াৰ পৰাই তুমি আকৌ মডিফাই কৰি আকৌ নতুন কৰি দিলা এটা যদি নতুন ল'বলৈ যায় বা 300-400 টকা হ'ল হয় হয় এতিয়া 20 টকা 30 টকা 40 টকা মান একো নাই তোমাক কিবা এটা বেলেগ কথা যে মডিফাই কৰি যে ছাকচেছ হৈ পেলাই সেৱা আগবঢ়াই আছে এইটোহে আচল কথা এইটো বৰ ভাল কথা আৰু বৰ ডাঙৰ কথা আৰু অলপ কাম আছে এইখিনি তুমিয়ে কৰি দিব লাগে দেই গাড়ীখন মৰম কৰোঁ মই খুব তুমিয়ে কৰি দিব লাগে দীৰ্ঘজীৱী হোৱা ভাল একটা কাম কৰা কৰিবি নেকি আৰু দাদা গাড়ী হৈ গ'ল ক্লাছ ধুনীয়া হ'ল এইপিনে আছে ভাইটি বৰ ধুনীয়া হৈ গ'ল দেই বৰ ধুনীয়াকৈ বনাই দিলে ভাইটিয়ে জনতাৰ মানুহ পইচাই ল'ব নিবিচাৰে মই আচৰিত পাইছোঁ পইচা ল'ব নিবিচাৰে কিন্তু মই প্ৰাপ্যটো কিয় নিদিম তুমি ল'বই লাগিব গতিকে আমি এদিন বহি পেলাই এই ধনশিৰি ধাবাত সেইফালে গৈ পেলাই এদিন ভাল শীতল খাম দেই যদি জীয়াই থাকোঁ আমি চব একেলগে এদিন বহিম এই সাধাৰণ মানুহে দেশ চলাই আছে পৃথিৱী চলাই আছে সাধাৰণ সৰ্বসাধাৰণ মানুহে দেশ চলাই আছে পৃথিৱী চলাই আছে গতিকে এই মানুহ অৱহেলিতও হয় কেতিয়াবা বঞ্চিতও হয় শোষণ বঞ্চনা এই মানুহেহে পায় গতিকে তাৰ বিপৰীতে মই সদায় আছোঁ মই জনতাৰ সৈতে আছোঁ সাধাৰণ মানুহৰ লগত সদায় থাকিম ঠিক আছে ভালে থাকে